মুন্নাভাই MBBSৰ চিকিৎসালয় প্ৰাণ গ'ল বোৱাৰীৰ। বিহালীত চিকিৎসাৰ নামত অনা অসমীয়াৰ দৌৰাত্ম। বিহালীৰ চেৰেলিয়াত মুন্নাভাই MBBSৰ ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। অনা অসমীয়া স্বয়ম্ভূ চিকিৎসকে চেলাইন আৰু বেজী দি প্ৰাণ ল'লে ৰাখী ওৰাং নামৰ 24 বছৰীয়া এগৰাকী মহিলাৰ। যোৱা 21 ছেপ্টেম্বৰত সংঘটিত হোৱা এই ঘটনাত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালক নানান প্ৰলোভনেৰে স্বয়ম্ভূ ডাক্তৰ অজয় ঠাকুৰে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল। কিন্তু স্থানীয় দল সংগঠনৰ তৎপৰতাত জিলা ঔষধ পৰিদৰ্শকগৰাকীয়ে সন্ধিয়া ঔষধৰ বিপণীখনত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে 21 ছেপ্টেম্বৰত মহিলাগৰাকী অসুস্থ হৈ পৰাত ঔষধৰ বিপণীখনলৈ আহিছিল আৰু স্বয়ম্ভূ ডাক্তৰ অজয় আৰু ভাতৃ বিজয়ে মহিলাগৰাকীক চেলাইন বেজী দিয়াৰ পিছতেই মূৰ্ছা যোৱাৰ অভিযোগ উঠিছে। সংজ্ঞাহীন হোৱা মহিলাগৰাকীক ততাতৈয়াকৈ ই ৰিক্সাত উঠাই কেথলিক মিছন হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মঙলবাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে জিলা ঔষধ পৰিদৰ্শকগৰাকী ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হয় ফাৰ্মাচীৰ স্বত্বাধিকাৰী অজয়ৰ লগতে ভায়েক বিজয় আৰু পিতৃ কমল কিশোৰ আৰু তেওঁলোকৰ অনুগত এটা অনা অসমীয়া গেঙে। যোৱা শনিবাৰে এক ঘটনা সংঘটিত হৈ গৈছিল। চেৰেলিয়া এগৰাকী মহিলা ৰাখী ওৰাং নামৰ মহিলাগৰাকী চেৰেলিয়া অজয় মেডিকেল নামৰ যিটো ফাৰ্মাচী তাৰ ভুল চিকিৎসাৰ হোৱাৰ বাবে তাত মৃত্যুমুখত সাৱটি ল'ব লগা হৈছিল। এই সন্দৰ্ভত কথাখিনি গম পালে আমাৰ মেডিকেল ঔষধ বিষয়াগৰাকীয়ে তেওঁ আহি প্ৰদৰ্শন কৰিবলগীয়া আহি আজি প্ৰদৰ্শন কৰিলে। প্ৰদৰ্শন কৰাৰ লগে লগে সাংবাদিক দাদাসকলে গ'লে, লগতে আমি দল সংগঠন হিচাপে গ'লো, তাত উপস্থিত হ'লো। মেডিকেল ঔষধ বিষয়াগৰাকীৰ ওচৰত সোধপোছ কৰিলে সাংবাদিক দাদাকেইজনে। সোধপোছ কৰাত তেওঁ যি ধৰণে ষ্টেটমেণ্টটো দিলে তেওঁ ষ্টেটমেণ্টখিনি দি গুচি যোৱাৰ পাছত সাংবাদিক দাদাকেইজনে মেডিকেলৰ কৰ্তৃপক্ষৰ লগত ষ্টেটমেণ্ট ল'বলৈ যাওঁতে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিলে। দুৰ্ব্যৱহাৰ কৰাৰ লগে লগে যি ধৰণে ব্যৱহাৰ কৰিছে আৰু এনেধৰণে কথা কৈছে, আমি প্ৰশাসনৰ লগত কথা পতা আছে, তোমালোকে ইয়াত কি কৰিবলগীয়া আহিছে, তোমালোকে তাত যোৱা, এনেকৈ ধমকি দিয়াৰ লগে লগে আমি তাত একো মাত নমতাকৈ আমি ওলাই আহিলোঁ। অহাৰ লগে লগে আমি বাইকত বহিছোঁ। বাইকত বহাৰ লগে লগে মই ডিভাইডাৰৰ সেইটো পাৰত আছোঁ, সাংবাদিক দাদাসকলে সেইটো পাৰত আছে। মই অহা ৰাস্তাটো বেলেগ, তেওঁলোকৰ অহা ৰাস্তাটো বেলেগ, গতিকে সি সেইটো পাৰত আছে, মই সেইটো পাৰত আছোঁ। পাছত দাদাহঁতে বাইকত উঠিছে, মই লাহে লাহে গৈ আছোঁ। পাছত এটা জোৰকৈ চিঞৰ আহিলে। মই বেগ এইফালে ঘূৰি চোৱাৰ লগে লগে এজাক মানুহ তেওঁলোকে বাপেক পুতেকে দৌৰি গৈছে। এটা এই দলবদ্ধভাৱে তেওঁলোকে টিম বান্ধি গৈছে এই সাংবাদিক দাদাসকলক আক্ৰমণ কৰিবলৈ। তো মই দেখিলোঁ এইটো কি হৈছে। হাল্লা হোৱাৰ লগে লগে মই ৰিটাৰ্ণ দৌৰ মাৰি গ'লোঁ। তাৰপিছত যোৱাৰ লগে লগে তেওঁলোকে সাংবাদিক দাদাসকলৰ মোবাইল কাঢ়িব বিচাৰিছে, তেওঁলোকে কেমেৰা কাঢ়িব বিচাৰিছে, তেওঁলোকে মাৰধৰ কৰিব বিচাৰিছে, অপদস্থ কৰিছে, বহুত নিজ ভাষাৰে গালি গলজ দিছে। মানে এনেকুৱা এক ঘটনা সংঘটিত, অভিনীল যি ঘটনা কাৰ্বি আংলঙত ঘটনা ঘটি গৈছিলে, দ্বিতীয়খন ঘটনা এই চেৰেলিয়াত ঘটিব লগা হৈ গৈছিলে। মই যদি সেই ঘটনাত স্থলীত যদি মই নাথাকিলে এই ঘটনাটো 100% ঘটিব লগা হৈয়ে গ'লে হয়। গতিকে মই অহাৰ লগে লগে চিনাকিমুখী ল'ৰা হিচাপে মই কোন হয় কি কথা এনেকৈ কওঁতে অলপ নিয়ন্ত্ৰণ হ'ল, নহ'লে আজি এই ঘটনা 100% চিয়'ৰ যে এই ঘটনা সংঘটিত হৈ গ'লে হয়। গতিকে আজি অসমত যদি অসমীয়াৰ খিলঞ্জীয়া মানুহৰ যদি অস্তিত্ব নাইকিয়া হৈ যাব পাৰে, বহিৰাজ্যৰ মানুহখিনি আহিয়ে যদি দাদাগিৰি দেখাব পাৰে, এইটোতো এইটো হ'ব দিয়া নহ'ব। গতিকে আমি মানি নলওঁ। আমি অসম চৰকাৰক দাবী জনাইছোঁ আৰু বিশ্বনাথ প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ ওপৰত এই চেৰেলিয়াবাসী ৰাইজৰ আৰু লগতে এই কৰ্তৃপক্ষৰ মেডিকেলৰ কৰ্তৃপক্ষৰ ওপৰত বৃহত্তৰ ব্যৱস্থা ল'ব লাগিব। নহ'লে অন্যথা বিহালীবাসী ৰাইজে এই মনে মনে হৈ নাথাকে, দল সংগঠন মনে মনে হৈ নাথাকে, এই কথা স্পষ্ট কিন্তু ভাষাৰে আমি প্ৰকাশ কৰি দিছোঁ। পৰিস্থিতি উত্তপ্ত হয় যদিও পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ধৰক চিকিৎসাজনিত আপুনি যিটো ঘটনা বা যিটো কথা ক'লে আপোনাৰ, সেইখিনি ক্ষেত্ৰত অকণমান আমাৰ
মানে কমেণ্ট দিবৰ কাৰণে অসুবিধা হয়, যিহেতু ধৰি লওক ঔষধৰ ব্যৱসায়ৰ লগত জড়িত যিখিনি বস্তু আছে সেইখিনি ক্ষেত্ৰত আমি মানে আমাৰ ফালৰ পৰা ধৰি লওক আমি তদন্ত কৰিব পাৰোঁ, কিন্তু তাৰ বাহিৰে বাকী যিখিনি বস্তু আছে সেইখিনি ধৰি লওক আমাৰ আওতাত নাহে। অ'কে, আৰু তাৰ পিছত ধৰি লওক আহিলে সেইখিনি আপোনাৰ যিটো অভিযোগ বুলি যিটো কথা কৈছে সেইটো ধৰি লওক প্ৰমাণ এতিয়ালৈকে তেওঁলোকে হোৱা নাই, কাৰণ দুই পক্ষৰ মাজত ধৰি লওক যথেষ্ট মতভেদ আছে, তাৰ আৰক্ষী টকাখিনি আপোনালোকে কৰি আছে। গতিকে ধৰি লওক সেইটো ক্ষেত্ৰত যদি তেওঁলোকৰ দোষী সাব্যস্ত হয় তেওঁলোকৰ ফালৰ পৰা সেইটো ব্যৱস্থা ল'ব। তেওঁলোকৰ এতিয়া আপোনালোকৰ যিখন আইনমতে তেওঁলোকে লাইচেঞ্চ ল'ব লাগে সেইখন তেওঁলোকৰ বৰ্তমান সময়ত আছে, কিন্তু তেওঁলোকৰ ব্যৱসায়টো কৰাৰ ক্ষেত্ৰত মই এতিয়া আজি আহি পেলাই আমি বিভাগীয় হিচাপে মানে যিখিনি আপোনাৰ মানে পদক্ষেপ ল'বলগীয়া হয় সেইখিনি পদক্ষেপ ল'বৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম, আৰু তেওঁলোকৰ যাতে উচিত মানে যদি কিবা মানে দুখ হৈছে তেতিয়াহ'লে সেইখিনি যাতে মানে ধৰি লওক মানে তাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, সেইটো আমি ব্যৱস্থা কৰিম। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।